Call is now being recorded. Okay. Back for continuation of the topic of media. So আমি কালি effectiveness or significance of media কথা পঢ়ি আছিলো তাতে আমি কেইটামান বহুত ইম্পৰ্টেন্ট কথা শিকিলো দুটা সলিড পইণ্ট দুটা নহয় তিনটা বস্তুৱে দৰকাৰী শিকিছো এটাটো মহাত্মা গান্ধীৰ কোটটো বহুত ৰিলেভেন্ট হয় মিডিয়া ৰিলেটেড যিকোনো কোৱেশ্চন আছে ইউজ কৰিবই কৰিব সেকেন্ড যেটো সুপ্ৰিম কোৰ্টে কৈছিলে যে কনষ্টিটিউচনৰ 1918 আহে ব্ৰিজ ভূষণ কেছ 1950 এটো এটা ভাল পইণ্ট হয় to make your argument more authoritative. And thirdly, I mean, press freedom index or to highlight certain problems with India's media. Aru tate ami dhorok media pluralism or kotha koisilu both internal as well as external pluralism. The fact that there are concerns with respect to and freedom of media personnel. Aru it is latest rank, although it is debatable, but still we can say 159. To jodi ami argue koru de tetio ami to enuka nohoy so we are not beacons of media freedom hetu to nohoy no. So there are issues mainly security to ki important kotha ki media pluralism to komi goise bahut there are hardly few houses media houses controlling the whole system kali se moi eta whatsapp ot disil apnaka saisil na হেৰি এটা ইনফৰমেশন এটা মিডিয়া ৰিলেটেড চাইছিলো স্যার এটা মানে ইটস মানে এজ দ্য স্টেটমেন্ট সেই ইটস এ মাইন্ড বগলিং ফিগাৰ যে আমাৰ ইমান 1 লাখৰ ওপৰত নিউজ পেপাৰ আছে তাৰে 36,000 উইকলি মেগাজিনছ আছে 550 টা FM ৰেডিঅ' চেনেল আছে ভাবক সো উই হ্যাভ লটস অফ এটো বাট মানে ডাইভাৰ্চিটি তথাপি প্লুৰেলিজম আমি হেতু দেখা নাপাওঁ ইস্যুজ বিলাকত একে একে নিউজ একে একে বস্তুৱে আহি থাকে হ্যাঁ ফাৰ্ম এটা আমাৰ ৰুৰেল ৰিপৰ্টিং very less আমি এনেকুৱা আপোনালোকে হয়তো নামেই ক'ব নোৱাৰিব ভাল ৰুৰেল ৰিপৰ্টাৰ বা আগতে কেতিয়াবা আমি আগতে হিন্দুত পঢ়িলে পাওঁ পি সাইনাথৰ কথা পি সাইনাথে এটা কলাম লিখে হ্যাঁ ৰিগাৰ্ডিং ৰুৰেল এফেয়াৰ্স বিভিন্ন এগ্ৰিকালচাৰ ৰিলেটেড সমস্যাৰ ওপৰত লিখে এইবিলাকতো আজিকালি পেপাৰ দিলে নপঢ়ে ন আৰু আমাৰ অসমীয়া এটা জেনেৰিক বস্তু লিখিব কি পেলাই মানে হেৰি নকৰে কেনেকুৱা আৰু পঢ়ি ভাল নালাগে একো নিশিকে নামৰ তাকক হয় স্যার স্যার কিন্তু আপোনাৰ ভয়েসটো একদম ব্ৰেক হৈ আহিছে ভয়েস ব্ৰেক হৈছে হয় স্যার ভালকে শুনা পোৱা নাই ও এতিয়াও এনেকুৱা হৈ আছে না শুনা পাইছে না এতিয়া এইটো লাইনত হোৱা নাই স্যাৰ ইয়াৰ প্ৰিভিয়াস লাইনটোত মানে এটা ওয়াৰ্ডৰ পিছতে মানে সেকেন্ড ওয়াৰ্ডটোত ব্ৰেক হৈছে থাৰ্ড ওয়াৰ্ডটোত ব্ৰেক হৈছে তেনেকুৱা হৈছে স্যাৰ আচ্ছা মানে I will try not to move too much ঠিক আছে গ্যাপ so let us make হৈছে the class as effective as possible without wasting এতিয়াও এতিয়া ঠিকে আছে স্যার বৰ্তমান ঠিকে আছে অলপ দেৰি আগলৈকে অলপ প্ৰবলেম হৈ আছিল বুজি নাপালো স্যাৰ okay আপুনি পি সাইনাথৰ কথা ক'লে কিন্তু স্যাৰ বুজি নাপালো so তেতিয়ালে নাই তাতে মই সেইখিনি কথাই কৈছিলো যে আমাৰ ৰিপৰ্টিং লৈ ইস্যু আছে আমাৰ যে মিডিয়া প্লুৰেলিজমৰ কথাটো যে কৈছিলো আমাৰ আমি দেখা নাপাওঁ ন প্লুৰেল আইডিয়া আমাৰ বিশেষকৈ ধৰক আমাৰ এই যিবিলাক মাৰ্জিনেলাইজ সেকশনৰ ওপৰত ৰিপৰ্টিং বহুত কমেই হয় ফাৰ্মাৰ ইস্যুৰ ওপৰত ৰিপৰ্টিং বহুত কমেই হয় আনএমপ্লয়মেন্টৰ ওপৰত কিমান ৰিপৰ্টিং হয় নহয় মানে ধৰক দ্য প্ৰবলেমছ অফ ইউথ ৰিলেটেড ইস্যুজ বিলাকনো ক'ত হয় আগতেতো ওলাই এইবিলাক ইউথ এফেয়াৰ্ছ প্ৰগ্ৰেম আজিকালি দেখা পায় নেকি এইবিলাক হাৰ্ডলি এইটো জেনেৰিক বস্তু লৈ পেলাই জেনেৰেল মানে মোৰ আটাইতকৈ মানে আফচোচ লাগে আসাম ট্ৰিবিউনৰ নিচিনা পেপাৰ এখনত যিবিলাক মানে এডিটৰিয়েল
এডিটৰিয়েলৰ কথা নকওঁ বাৰু, এডিটৰিয়েলটো আৰু কি ক'ব, কিন্তু যিবিলাক অপেড বিলাক আহে ন, একোৱে মানে সাৰমৰ্ম একোৱে নাথাকে, জেনেৰিক কথা কিছুমান কৈ পেলাই মানে থৈ দিয়ে আৰু এনচাৰ লিখা নিচিনাকে লিখে। সেইবিলাকতো কাইণ্ড অফ মানে থিচিছৰ নিচিনা হ'ব লাগে ন সেইবিলাক। আমি রিসেন্ট মানে রিসেন্ট হিস্ট্রিত মানে ইন দ্য কন্টেম্পোরারি ইন্ডিয়া, ক্যান ইউ রিকল সাম ইনসিডেন্টস where because of media intervention certain positive impact happened? এনেকুৱা positive examples আপোনালোকৰ হাতত আছে নেকি বাৰু? Can you recall any positive examples of good reporting by media which resulted into you can say solving of a problem? Positive role of media in recent times. Some examples. মনত পেলাওকচোন। নিৰ্ভয়া কেছটো আহিব নেকি? নিৰ্ভয়া কেছটো আহিব। নিৰ্ভয়া কেছটো যদিও আৰু কি হাথৰাছ কেছটো মিডিয়াৰ বহুতখিনি কন্ট্ৰিবিউশন দেখা পোৱা গৈছিলে, তেওঁলোকে বহুত লাগিছিলে হাথৰাছত নাছিলো বহুত ক্ষেত্ৰত, হাথৰাছ হওক উন্নাও হওক, উন্নাও ৰেপ কেছ তাতে সেইবিলাকততো মিডিয়াৰ ৰোলটো কুৱেশ্যনে কৰিছিল বহুতে, মানে প্ৰপাৰ কিছুমান ইণ্ডিপেণ্ডেণ্ট জাৰ্নেলিষ্টে কিবা কিবি কাম কৰিছিল। বাট আমি এতিয়া জেনেৰেলি ৰিচেণ্ট হিষ্ট্ৰীত আমি দেখা পাওঁ যে এই স্কেমৰ ক্ষেত্ৰত ধৰক কোব্ৰা পোষ্ট এক্সপ'জ যিটো হৈছিলে, তাৰপিছত 2G স্কেম, এইবিলাক ভাল ইণ্টাৰভেনশ্যন আমি দেখা পাওঁ, ইণ্টাৰভেনশ্যন উইচ ব্ৰট পজিটিভ ইম্পেক্ট। তাৰপিছত আমি দেখা পাওঁ কভিডৰ সময়ত, কৰোণা ভাইৰাছৰ সময়ত মানে it brought changes in government policies. Corona virus coverage ভাল coverage আছিল। তাৰপিছত এনেকুৱা আপোনালোকে তেতিয়া শুনিছিলে নাই, এই যে কোনোবা মানে ডিপ্ৰাইভড মানুহ, তেওঁলোকৰ ওপৰত ৰিপৰ্টিং হয়, তাৰপিছত ছাডেনলি মানুহৰ পজিটিভ ৰেছপন্স পায়। ইনফেক্ট আই এম ফৰগেটিং দ্য নেম, এই কিবা দিল্লীৰ কোনোবা এটা ফুড ষ্টল এটাৰ ওপৰত মিডিয়াই ৰিপৰ্ট কৰিছিল যে মানে কভিড লকডাউনে তাৰ মানে একদম বুঢ়া অৱস্থা বেয়া কৰি দিলে। তাৰ পিছতে দেখোন আফটাৰ মিডিয়া ৰিপৰ্টিং মানে people started thronging that place. Do you remember? এইটো বাবা কা ধাবা। বাবা কি বাবা আছিলে এইটো? বাবা কা ধাবা। বাবা কা ধাবা এইটো এটা পজিটিভ এক্সাম্পল হয়, বাবা কা ধাবা। আৰু স্যাৰ কেতিয়াবা কিছুমান কেছ মিডিয়াত অহাৰ পিছত মানুহবোৰে বহুত ফাণ্ড কন্ট্ৰিবিউট কৰে যে। কি কন্ট্ৰিবিউট কৰে? স্যাৰ মানে কাৰোবাৰ মানে এনেকুৱা পঢ়া বা হেৰিয়াৰ ক্ষেত্ৰত লোকেল নিউজৰ ক্ষেত্ৰতে ফাণ্ড ৰেজিং হয় যে, ছ'চিয়েল কন্ট্ৰিবিউশন বহুত আহিছে। সেইটো যিটো হেৰি আৰু ক্ৰাউড ফাণ্ডিং টাইপ, সেইবিলাকো দিব পাৰে। মই এইটো কাৰণে কৈছো, এইবিলাক এনেই মানে কি হয়, এইবিলাকো ভাল মানে আপোনাৰ ইউজফুল পইণ্টাৰ্ছ হয়, মানে পৰীক্ষাত ইউজ কৰিবলৈ, কুৱেশ্যনত ইউজ কৰাৰ স্কোপ পাব। হয় স্যাৰ মিডিয়াত যে কিছুমান ধৰক এনেকুৱা এৱেৰনেছ হেৰি হয় এগ্ৰিকালচাৰৰ ওপৰত বা এনেকুৱা বিভিন্ন ধৰণৰ ছ'চিয়েল ইছ্যুজৰ ওপৰত যে এনেকুৱা জেনেৰিকটো আছেই, জেনেৰিক আছে। আমি ধৰক পালছ পলিঅ' এলিমিনেশ্যনৰ কথাই কওঁ, বা মানে এইডছ বেমাৰটোৰ প্ৰতি থকা যিবিলাক মানুহৰ হেৰি, সেইবিলাক দূৰ কৰাৰ কাৰণে যিবিলাক হয়, বা হেল্থ ৰিলেটেড যিবিলাক এৱেৰনেছ প্ৰগ্ৰেম, সেইবিলাকতো আছেই। সেইবিলাকতো আমিতো কৈছোৱে ন চিগনিফিকেঞ্চতে, মিডিয়াৰ এটা ইম্পৰ্টেণ্ট ৰোল হয় এডুকেট পিপল, ইনফৰ্ম পিপল। চ' সেইটোতো সেইবিলাকো আহিব। কিন্তু আমি স্পেচিফিক যদি নিউজলৈ চাওঁ, তেতিয়াহ'লে এইবিলাকৰ কথা ক'ব পাৰোঁ। স্কেমবিলাকৰ ক্ষেত্ৰত we can see them doing quite well because they are interested in it, আৰু তেওঁলোকৰ যিটো ট্ৰিপল বটম লাইন সেইটোতো শ্বুট কৰে ন। ট্ৰিপল বটম লাইন কেইটা কি হয়? ৰেভিনিউ, ৰেটিংছ আৰু ভিউৱাৰশ্বিপ
কালি যে কৈছিলো মনত আছে নাই Yes, sir. আচ্ছা এতিয়া আমাৰ there is something called old media আৰু there is something called new media new media বুলি ক'লে কি বুজা যায় টিভি ইন্টাৰনেট আৰু old media বুলি ক'লে ৰেডিঅ' newspaper also to that extent এতিয়া ইণ্ডিয়াত কি হয় মানে both coexist old media and new media coexist কিন্তু বাহিৰৰ কান্ট্ৰি বিলাকত আমি দেখা পাওঁ লাহে লাহে ধৰক নিউজপেপাৰৰ মানে ফিজিক্যাল এডিশন বিলাক কমিয়ে গৈছে বহুত কান্ট্ৰিত যদিও লয় কিন্তু মানে বহুতে ইলেক্ট্ৰনিক মানে হাইব্ৰিড মডেল এটা ফলো কৰা হৈছে আজিকালি নিউয়ৰ্ক এইবিলাক যে কি ওয়াল স্ট্ৰিট জাৰ্নেল বা গাৰ্ডিয়ান এইবিলাকে they are following a hybrid model but India to এতিয়া বহুত মানে purely print হেৰি আছে না print journalism কৰে electronic journalism electronically কৰে আৰু আপোনালোকে এটা কথা মনত ৰাখিব লাগে ইণ্ডিয়াত যেটো মানে মডাৰ্ন নিউজপেপাৰ বা মডাৰ্ন মিডিয়াৰ যদি আমি হিষ্ট্ৰীটো চাওঁ বেকগ্ৰাউণ্ডটো চাওঁ তেতিয়াহ'লে তো হেতু আমি ৰাইট ফ্ৰম আৱাৰ ফ্ৰীডম মুভমেণ্ট ইনফেক্ট বিফোৰ আৱাৰ ফ্ৰীডম মুভমেণ্ট যেতিয়া আমাৰ মানে ব্ৰিটিছৰ টাইমছতে আমি দেখা পাওঁ যে হাউ মানে certain journals ব্ৰিটিছাৰ্ছ বিলাকে উলিয়াইছিল প্ৰথমতে তাৰপিছত ধৰক ৰাজা ৰামমোহন ৰয় ছ'চিয়েল ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্টৰ সময়ত বা তাৰপিছততো ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ হওক বা সেই সময়ৰ যিকিজন ধৰক এই কি আছিলে হেৰি ডেৰজিঅ' তেওঁলোকে উলিয়াইছিলে ন হেনৰি ভিভিয়ান ডেৰজিঅ' চ' আমি মানে এটা আইডিঅলজিকেল বেছ আছে ইণ্ডিয়াত নিউজপেপাৰৰ আৰু ইন এ ৱে ইটছ এ ভেৰি ইউ কেন চে মোবিলাইজিং মিডিয়াম আৰু ফ্ৰীডম মুভমেণ্টতো ইট ৱাজ ইউজড rampantly or it was used মানে to create massive impact হয় নাই আমি এইটো ক্ষেত্ৰতো ইম্পৰ্টেণ্ট লিডাৰ্ছ লাইক বাল গংগাধৰ তিলক হওক বা গান্ধী হওক তেওঁলোকৰ ইম্পৰ্টেণ্ট নিউজ পেপাৰ বিলাকতো আমি জানোৱেই হিষ্ট্ৰীত পঢ়িছো এই তিলকৰ পেপাৰ দুখনমানৰ নাম কি আছিলে বাল গংগাধৰ তিলকৰ কেচৰি এখন আছিলে বাল গংগাধৰ আৰু মাৰাঠা কোনে কৈছিলে মাৰাঠা আৰু কেচৰি মহাত্মা গান্ধীৰ কি আছিলে ইয়ং ইণ্ডিয়া আছিলে ইয়ং ইণ্ডিয়াটো মেগাজিন হেৰি আছিলে হৰিজন বুলি আছিলে এখন নিউজ পেপাৰ ইয়ং ইণ্ডিয়াখন হেৰি আছিল নেকি উইকলি আছিল নেকি তো মই এইটো কাৰণে আপোনাক সেইখিনি কথা ক'লো যে ইউ শুড অলৱেজ কিপ ইন মাইণ্ড কি নিউজ পেপাৰৰ এটা মানে আইডিঅলজিকেল বেকগ্ৰাউণ্ড আছে এটা হিষ্টৰিকেল বেকগ্ৰাউণ্ড আছে ইণ্ডিয়াত মানে ছাডেনলি অল অফ এ ছাডেন হোৱা বস্তু নহয় বহুত পাৱাৰফুল মিডিয়াম যে হয় উই হেভ এ ৰিচ লেগেচি অফ নিউজ পেপাৰ অ'নাৰ্ছ আমি এতিয়া হিন্দুৰ যিজন আছিলে এই কি নাম আছিলে সুব্ৰমণ্যম আয়াৰ চেন্নাইৰ চ' হি ৱাজ লাইক ইউ ন' part of the freedom struggle. In fact, before establishment of Indian National Congress, this newspapers were there. Vernacular Press Act কথা জানো আমি লিটনৰ সময়ত হয় নাই 1870s 1876 I think সেইটো সময়ত তাৰপিছত আকৌ সেইটো তাৰপিছত মেটকালফেৰ কথা জানো আগতে লিবাৰেটৰ অফ প্ৰেছ হিচাপে জনা যায় চ' প্ৰেছ এজ এ মিডিয়াম টু ৰেইজ পাব্লিক অপিনিয়ন অৰ educate the public about what is happening has always been a মানে it's impactful medium আমি এতিয়া আপোনালোকে মন কৰিছে না জানো আগতে আমাৰ অসমতে বিভিন্ন জায়গাত লাইব্ৰেৰী বিলাক থাকে লাইব্ৰেৰী বিলাকতো মানে এজন মানুহে পেপাৰ পঢ়ে বাকি মানুহে আহি পেলাই শুনে এই কালচাৰটো আছে এতিয়াতো একেবাৰে নাই এতিয়াতো এইবিলাক তাছ খেলা আড্ডা কেৰম খেলা আড্ডা হৈছে বাট মানে এইবিলাক আমি দেখিছো এইবিলাক আমাৰ চবৰে মানুহৰ এটলিষ্ট সেইখিনি আছিলে মানে আচ্ছা এতিয়া মোক কওক there is something called আচ্ছা বেকগ্ৰাউণ্ডৰ কথাটো লিখিব লগা নাই you have understood or you have noted down বেকগ্ৰাউণ্ডৰ কথা ক'লে কি ক'ব লাগিব আমি মিডিয়াৰ ক্ষেত্ৰত okay
Yes, sir. তাৰপিছত আহিলে আমাৰ the topic called media ethics. What do we understand by media ethics? Or media ethics বুলি ক'লে কোনবিলাক এৰিয়া আমি কভাৰ কৰিব লাগে? So media ethics মানে basically what is the right thing to do? Media ethics পঢ়িম তাৰমানে what is the right behavior? What is right and wrong? Hetur judgment to ethics of decide kore. So ethics is generally accepted as the right thing. So media khetrot what is the right way of conduct for media ethics boli kong jetia. So etia ami mane ethical journalism or bostu to kyo iman dorkari hoise? Because journalism has become polluted by the presence of you can say diversity of opinions. There is infodemic. There is lots of avenues of journalism. It basically যদিও হেতু actually শুদ্ধ নহয় citizen journalist বুলি যে কয় because citizen journalist কেনেকে হ'ব পাৰে citizen doctor হ'ব পাৰে নেকি নোৱাৰে ন citizen doctor হ'ব পাৰে নেকি citizen lawyer হ'ব পাৰে নেকি citizen engineer হ'ব পাৰে নেকি না জানোৱাৰে তো তেলা citizen journalist কেনেকে হ'ব পাৰে এটুৱে আমি জার্নালিজম প্রফেশনটুক মানে ডিগ্রেড করা হয় না ডিগ্রেড মানে এটু কারণে যে এটা একটা স্কিলড প্রফেশন হয় you need proper training you need proper knowledge of মানে exploring what is right and wrong এটা আমি এই বস্তুটো মানে properly যে এটা স্পেশালাইজড ফিল্ড হয় ইনফরমেশন ডিসেমিনেশন বা ইনফরমেশন মানুহক দিয়া মানুহক কিবা এটা নিউজ কোৱা এটা একটা স্পেশালাইজড অ্যাক্টিভিটি হয় এতিয়া আমাৰ কি হৈছে সবে হাতত মাইক লৈ পেলাই সবে পোর্টাল খুলি সবে ৰিপৰ্টাৰ হৈ গৈছে বাট হেতুটো একচুয়ালি মানে ইউ শুড বি এডামেন্ট with the fact that আমি যেতিয়া citizen doctor accept নকৰো citizen engineer accept নকৰো তেলে citizen journalist কেনেকে accept কৰিব পাৰো because কিবা এটা বস্তু আমাক দি দিলে হেতু নিউজ হৈ নাথাকে ন news is not about just mere information from a source এটা proper training or through the এটা proper siphoning এটা salonir through the আহিব লাগিব news to proper মানে the eye of the reporter is different from the eye of a common man তাতে আমি generally journalism ত যেটা মানে 5W and 1H ৰ কথা কোৱা যায় what why where when what এই গুটে যেটা পাঁচটা আমি পঢ়িছো এইবিলাকৰ ওপৰত সো এই গুটেখিনি বস্তু যেতিয়া চাই পেলাই মানুহজনে ক'ব that is আৰু হেতু through training through proper skill you develop that but এতিয়া to you it's like অসমতো অৱস্থাটো আৰু বেয়া মানে সদায় মানে জাৰ্নালিষ্টৰ স্তৰটো কিয় ইমান আমি এনেকুৱা দেখো because they are not trained properly they do not know what to ask and this is actually degrading the whole media industry quality of skilled journalists are no longer available ৰুমত বহি বহি আজিকালি তো গুগল কৰি জাৰ্নালিষ্ট হৈ যায় ন So media ethics itu karena important hoy because now we are living in a world of infodemic. So etia ami jodi journalism ok objective rakhibole hoy jodi ami tar credibility reliability bohabole hoy tetia hole it has to come through a proper mane ethical norms tetia he ami hetu mane acceptable hobo hoy na manhor trust ahibo ba what we call as free press that comes with responsibility but hetu responsibility ami dekha pao neki ekdom na pao so but it's a social responsibility okay mane media freedom to thakibo lagibo tar logote media responsibility towards society should also be reflected correct so it is truthful hobo lage accurate hobo lage na relevant hobo lage information ebila bostu loi pelai mane how will you ensure এতিয়া আমাৰ যেটো prominent model that is followed is কি self regulation কৰে media India to আমি India বুলি নহয় any democracy does not go for regulating the media নহলে তো হেতু Orwellian state হৈ যাব ন Orwellian state মানে কি জানে নাই where the state becomes the granddaddy
or state becomes the supreme authority. So media নিজৰ ৰোলটো কেতিয়া প্লে কৰিব পাৰিব যেতিয়া ইণ্ডিপেণ্ডেণ্ট থাকিব সেইটো হয় বিকজ মেডিয়া উইল মেইন মিডিয়াৰ ৰোলটো কি কনষ্ট্ৰাকটিভ ক্ৰিটিক চ' কনষ্ট্ৰাকটিভ ক্ৰিটিকজনৰ ওপৰত যদি আপুনি ৰেগুলেট কৰে তেতিয়াহ'লে সি ক'ত কনষ্ট্ৰাকটিভ ক্ৰিটিক হৈ থাকিব পাৰিব কিন্তু এট দ্য চেম টাইম চেল্ফ ৰেগুলেশ্যনটো তেওঁলোকে নিজৰ এনচিঅ'ৰ কৰিব লাগিব হয় নাই দে শুড বি একাউণ্টেবল হয় নাই বাট সেইটো আমি নেদেখোঁ চ' এইটো ক্ষেত্ৰত media ethics of ক্ষেত্ৰত there are three basic principles that you should keep in mind প্ৰথম প্ৰিন্সিপলটো কয় প্ৰিন্সিপল অফ গোল্ডেন মিন তাৰমানে মডাৰেশ্যন বা মিডল পাথ চ' মানে যেতিয়া মানে কিবা এটা ক্ষেত্ৰত মানে ৰিপৰ্টিঙৰ ক্ষেত্ৰত কেতিয়াবা সুপ্ৰিম কোৰ্টেও এইটো প্ৰিন্সিপল চাইট কৰে ইনফেক্ট লাষ্ট যেতিয়া দিল্লী ৰাইটছ হৈছিলে 2020 তেতিয়া দিল্লী হাইকোৰ্টে মানে জি নিউজক কৈছিলে যে ইউ ডিসক্লোজ দ্য সোর্স মানে কি সোর্সৰ পৰা নিউজটো দিছে সেইটো ডিসক্লোজ কৰা ন জাস্ট মানে your duty is to inform not to sensationalize any event so balanced reporting কৰিব লাগে balanced reporting is very essential because we are living in a multicultural society মানুহৰ বহুত varied sensitivity আছে so you cannot be responsible it is your social responsibility so some principle that you should any good media organization should follow is the principle of golden mean the fact that you should whenever you are putting some certain sensitive material it should be in a manner that cannot be objected you need proof you need to double check with the facts just because you get a whiff এটো নহয় আমি যেনেকে কেনেকুৱা কি হয় আমি সকলোৰে আমাৰ লগৰ এনেকুৱা কোনবা থাকে ন এই কিবা এটা গৰম খবৰ পাব আৰু কৈ দিব সেই সময়ত হয়তো হেতু মানে it might impact বা ক'ব পাৰে ওচৰৰ মানুহে হেতু কামে যেতিয়া মিডিয়াই যদি হেতু কৰিবলৈ লয় তেতিয়াহ'লে তো আৰু একাউন্টেবিলিটি ক'ত থাকিব ন কিন্তু এতিয়া সেই আমাৰ লগৰ সেই যেটো পপুলাৰ হ'বলৈ যেনেকুৱা কিছুমান থাকে ন আমাৰ গ্ৰুপ বিলাকত সেই লৰাটোৱে বা ছোৱালীজনীয়ে যেটো কাম কৰে এতিয়া মিডিয়াই হেনেকুৱাই কাম কৰি আছে মানে জাস্ট এটো মানে কি ক'ব আৰু ঘপককে কিবা এটা পাইছে ভেৰিফাই কৰাৰ দৰকাৰ নাই এই ডিমনিটাইজেশনৰ সময়ত মনত আছে নে নাই এনেকুৱা ৰিপৰ্টিং হৈছিল এইবিলাক এতিয়াও ক্লিপিংছ আছে সো ফানি এইবিলাক মানুহৰ নিউজ কিয় চাই নাজানো কিবা চিপ থাকিব নোটৰ ভিতৰত মানুহে ক'ত লৈ যাব সেইবিলাক পাব সো হোৱাট ইজ ইট that is not following the golden mean na eto basic media ethics e follow kora nai just going with the flow তাৰপিছত second কথাটো হৈছে utility principle is another principle of media ethics which is very important মনত ৰাখিব media ethics to আপোনাৰ ethics পেপাৰখনতো লাগিব কাৰণ তাতে আমাৰ এটা টপিক আছে professional ethics বুলি so তাতে মেডিকেল এথিক্সৰ কথা আহিব মিডিয়া এথিক্সৰ কথা আহিব যে কোনবিলাক বস্তু মিডিয়া অৰ্গানাইজেচন এটা একদম প্ৰাইমেসি দিব লাগে ডিসিশন মেকিংৰ ক্ষেত্ৰত সো তেতিয়া এইবিলাক বস্তু ফলো কৰিব লাগিব ইউটিলিটি প্ৰিন্সিপল মানে কি যে যেতিয়া মানে এটা ডাইলেমা টাইপ সিচুৱেচন হয় whenever you have to calculate the consequences between one decision and the other then it is advisable that you choose which gives maximum benefit and minimum loss যেটো বেসিক ইউটিলিটেৰিয়ানিজমত আমি পঢ়িম এথিক্সত যে বেনথামে যেটো ইউটিলিটেৰিয়ানিজম এথিক্সৰ কাৰণে কি এথিক্সৰ কাৰণে হৈছে যে এটো এটা ডিসিশন মেকিং প্ৰিমাইস এটা যে আমি কেনেকে ডিসিশন লম এটাটো আমি এবিলাক ভাৰ্চুৱেল এথিক্সটো আমি শিকিমে যে যেটো একদম মানে ভাল কাম হয় এটোৱে কৰিব লাগে বা মানে এৰিষ্টটলে যেটো কথা কৈছে কিন্তু আৰু এটা শিকিবলৈ পাব আমি that is what Bentham taught us ki decision making or khetrot ami utility principle to atatke pradhanya dibo lage utility principle mane ki take that decision which gives maximum benefit and minimum loss so that is again another very important principle for media greatest happiness of greatest but same thing so সেই বস্তুটো analysis of কামত আহে মানে যেতিয়া মিডিয়া কিবা এটা বস্তু ৰিপৰ্ট কৰো নকৰো এটো কথা আহিব so this is again another vital principle of media ethics third principle that is again very important that is called
harm minimization principle. Harm minimization principle মানে কি? মানে again, this is if you are getting any sensitive news story that is coming up, then first of all, you show compassion towards the victims. Accident এটা হলে আমি যোনে accident কৰিছে তাৰ পিছফালে দৌৰিব লাগে না নাই victimটোক বচাব চেষ্টা কৰিব লাগে। কিন্তু আমাৰ you know how reportings are done in মানে sensitive cases like say child abuse or rape. নিৰ্ভয়াটো আপোনাৰ কিছুমানৰ নাম দি দিছিল নিৰ্ভয়াৰ আসল নামটো কিছুমান নিউজ এজেন্সিয়ে। তো আমি যেটো মানে what is called as victim centric journalism এটো আমাৰ দেখুন ন victim centric criminal justice system ও নহয় victim centric journalism ও নহয় and আমি ক'ব পাৰো যে victim centric society ও নহয় আমাৰ। It's a pure luck that আমি হয়তো লাইফত এতিয়ালৈকে ইয়াত আছো যেটা তাৰমানে আমি বহুত ডাঙৰ ভিকটিমটো বহুত ক্ষেত্ৰত হোৱা নাই হা। It's a pathetic society to be a victim, I tell you. You all know. There is no support system if you're a victim. আরে আপোনালোকে জানে নাই ইয়াত যে হেৰিয়ত যেতিয়া নেপালত যে ভূমিকম্পটো হৈছিল 2015ত ইণ্ডিয়ান মিডিয়া গৈছিল নহয় তালে গো বেক কে পঠাই দিলে। তো এই বস্তুবিলাক ইম্পৰ্টেণ্ট হয় এগেইন মিডিয়া এথিক্স কি হয় ভেৰি ইম্পৰ্টেণ্ট টপিক। মিডিয়া এথিক্সটো ক'বাত ইউজ কৰিবলৈ আপোনালোকে স্কোপ পাবই মিডিয়া ৰিলেটেড কুৱেশ্যনত যে মানে হোৱাট ইজ দ্য ৱে ফৰৱাৰ্ডতো এইটো আহি যাব বা হোৱাট ইজ দ্য প্ৰব্লেমতো এইটো আহি যাব ঠিক আছে যে মিডিয়া এথিক্স ফলো নহয় প্ৰপাৰলি আমি এইকেইটা প্ৰিন্সিপল কথা ক'ব পাৰো বাকি দ্যাট ইজ হাউ উই কেন হেণ্ডেল ইট। প্ৰব্লেম যেলো দেখা পাওঁ এইকেইটা বস্তুৱে মেইনলি থাকে। So, now moving on to the key challenges or key issues that are associated with key issues related to media. Prothom issue যেটো আহে এটো হৈছে media regulation related বা media freedom যে how free should the media be কিমান ফ্ৰী থাকিব লাগে। এতিয়া again you very well know যে আমি প্ৰবলেমছটো এইটো হাইলাইট কৰিছো আগতে প্লুৰালিজম নাই ইন্টাৰনেল এক্সটাৰ্নেল। সো মেইনলি কিয় হয় বিকজ অফ দ্য টক্সিক ট্ৰায়াঙ্গল that we talked about. Toxic triangle is the catalyst বুলি ক'ব পাৰি why media is not doing its ordained duty. It is main driving force is the toxic triangle, viewership, rating, and revenue. So, enukwa eta khetrot do we need to regulate the media? Your answer will be obviously yes, because problems are so regulation to hobo lage. But then what sort of regulation? That is the problem. So, etia amar mechanism to ki? What is the present mechanism? Self-regulation. There are two agencies. There is Press Council of India and the National Broadcasting Agency. This is for electronic media and this is for print media. I think you know about this. So, etia mane generally speaking, media has absolute freedom in terms of their role. But there are certain independent regulators. Ebila media re mane body hoy, led by mane media-owned body who create certain frameworks. So etia maze etu question ahe je state regulate koribo lage na konoba independent regulator thakibo lage na by self regulation is better. In fact, recently I think last year Supreme Court e kiba ta verdict mane self regulation or phale goisile je media joti ami state regulate koribo lage dia hole to etu ar ki hobo censorship or kotha ai jabo no sob news censorship etu to ako ami British era le gusi joa hobo no vernacular press sector le gusi joa hobo. So henukwa khetrot that impacts press freedom. So yes, constitution a reasonable restriction to ase ami article 19 or jodi clause 2 le sound article 19 clause 2 what does it say? It says that there can be reasonable restrictions. Not for isna
freedom of speech and expression 19(1)(a), reasonable restriction 19(2) তে আছে। So তাৰ মানে কি constitution itself provide for you can say that there is a possibility of checking the freedom of speech and expression that media enjoys, but the question is how. So যিটো আমাৰ মানে unrestricted freedom of কথা কওঁ, unrestricted freedom to কাৰোৱে নাই ন Indian society বা in any democracy, because your action will have consequences and you have to face the consequences. So মানে media ক্ষেত্ৰতো সেই বস্তুটোৱে applicable হ'ব যে media should follow a freedom where you are free to the extent you do not do harm to others, or your role is not bringing deleterious effect to the society. So henuka khetrot you can be free to that extent. So hetu khetrot mane you can say media freedom is managed in a way. So that is the present mode, and I think the present mode is good. Self regulation is good, but that has to be effective. Mane main kotha to hoise toxic triangle to kenai control koru etia mane ইমানে বেছি কম্পিটিশন হয়, ইমানে বেছি মিডিয়া হাউসেস, ইমানে বেছি 24/7 নিউজ চেনেল আছে। সো যেতিয়া এনেকুৱা মানে জোখতকে বেছি প্লেয়াৰ্স আছে, সো মানে the real issues they are negated for the revenue, because that is what all are after. Everybody wants to make money. আৰু এটা কথা ইম্পৰ্টেণ্ট হয় কি যে এতিয়া আমি সাপোজ আমাৰ প্ৰিন্ট মিডিয়াটো বাৰু মানে ওকে প্ৰিন্ট মিডিয়াৰ ৰিচটো কম, পেপাৰ মানুহে কিমানে পঢ়ে, বাট ভিজুৱেল মিডিয়াৰ ইম্পেক্টটো বহুত বেছি। আৰু টিভি মোবাইলতো আজিকালিতো এনিৱেৰ ইট ইজ এভেইলেবল। তো যেনেকে চিনেমাৰ ক্ষেত্ৰত আমি ৰেগুলেট কৰো ন থ্ৰু CBFC, বিকজ why do we regulate movies? Because its potential to create impact is huge. It can create more deeper impact than print media. So in a way you can say that broadcast media jitu amar mane electronic media through this black hoy that should be regulated to an extent. So hote iman khini public bostu use kori ase, so hetu khetrot মানে পাবলিক এয়াৰৱেভছ স্পেক্ট্ৰাম ইউজ কৰি আছে। কিন্তু ক্ষেত্ৰত what you are doing with that public resource is a thing that should concern the responsible people or the powers. Supreme Court এটো ক্ষেত্ৰত এটা ডক্ট্ৰিনৰ কথা কৈছিলে। Supreme Court talked about public trust doctrine. There is a doctrine of public trust with respect to any public এইবিলাক আৰু মিডিয়াৰ ক্ষেত্ৰত that should be always kept in mind. So it your news should not create any division in society. মানে কিবা এটা নিউজৰ পিছফালে there should be a genuine reason of publishing something. Paid newsৰ যিবিলাক প্ৰব্লেম সেইবিলাকো হাইলাইট কৰিছিলে। বহুত maximum democratic country to self-regulation আছে, because media follows the media ethics যিখিনি আমি কৈছিলো। So to the extent possible you should let them free. আৰু তেতিয়াহে বাহিৰৰ পৰা ৰেগুলেট কৰিলেতো ক্ৰেডিবিলিটি কথাটো আহি যাব ন, যে আৰে এইটো নিউজ যে পাব্লিছ কৰি আছে এইটোনো কেনেকে, এইটো সঁচাকে নিউজ হয়নে নাই, ইজ ইট ইনফ্লুৱেঞ্চ বাই সামবডি এলছ, এনেকুৱা টাইপ আহি যাব ন। আৰু চ' that is how আমি এতিয়া এক্সিষ্টিং মেকানিজমটো বেছি ষ্ট্ৰং কৰিব লাগে। আমাৰ এটা এক্ট আছে, প্ৰেছ কাউন্সিল এক্ট আছে, সেইটো থ্ৰু দি প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া আছে, নেশ্যনেল ব্ৰডকাষ্টিং নিউজ ব্ৰডকাষ্টিং এছ'চিয়েশ্যন আছে, এডভাৰটাইজমেণ্টৰো আছে SK বুলি, এডভাৰটাইজমেণ্ট ষ্টেণ্ডাৰ্ডছ। আৰু আই বিলিভ ইট ৱৰ্কছ, মানে কমপ্লেইন যদি মানুহে প্ৰপাৰলি দিয়ে তেতিয়াতো দে ৰিপ্লাই টু ইউ। অ'কে, চ' সেইবিলাক আছে, বাট bottom line is that lesser number of players should be there, more serious players should be there, and
the craze for the triple bottom line বা triple যেটো toxic triangle এটো অলপ চেক কৰিব লাগিব এতিয়াতো আমাৰ যিমান টপ মিডিয়া পাৰ্সন আছে নহয় মানে এইবিলাক চেনেল বিলাকৰ নিউজ মিডিয়া ইহঁতৰ এতিয়াতো ভিউৱাৰশিপ বহুত কমি গৈছে জানে নাই বিকজ অফ সোশ্যাল মিডিয়া বিকজ অফ ইউটিউব ইনফ্লুয়েন্সাৰ্স আজিকালিতো ইন্টাৰভিউ দিবলৈ মিনিষ্টাৰ্স বিলাকে ইউটিউব ইনফ্লুয়েন্সাৰ ওচৰত যায় মিডিয়াৰ ওচৰতো নাযায় তাতো যায় নিউজ মিডিয়াও যায় বাট জানে যে তাত ক'ত গ'লে ক'ত কিমান মানুহ পাব ইউথ পপুলেশ্যন মোৰ ইনক্লাইন টুৱাৰ্ডছ ইউটিউব ইনফ্লুয়েন্সাৰ ৰাদাৰ দেন গোয়িং টু এ জাৰ্নেল অৰ মানে কি কয় এইটো এডিটৰ বিলাক যে থাকে কি আছিলে এইটো নামটো বিয়াৰ বাইচেপছ নেকি रणबीर अलाहाबादिया ना PMA award दिसे yeah that is the way forward that is one avenue that is open gamer influencer কুণাল কামৰা এইটোৰ ওপৰত জোক এটা মাৰিছিলে এনেকুৱা হয় নেকি ঠিক আছে দে মাৰিব দে তাৰপিছত second issue with respect to media প্ৰথমটো মিডিয়াৰ ইস্যুটো হৈছে media regulation second কথা হৈছে there is something called manufacturing consent মানে কি জানে এটো এজন আমেৰিকান স্কলাৰ নোয়াম চমস্কি বুলি তেওঁ কৈছিলে এটো তাৰ আগতো আমাৰ হেৰিয়ে কৈছিলে কি নাম আছিলে এজন স্কলাৰ আছিল মই নামটো পাহৰিছো মাৰ্কসিষ্ট স্কলাৰ আছিল ম্যানুফ্যাকচারিং কনসেন্ট মানে কি যে যেটো the problem of propaganda প্রবলেমটো কি propaganda problem আপনি গোবেলছৰ নাম শুনিছেন নাই have you heard about গোবেলছ স্পেলিং টো I think হৈছে না নাজানো বাট গোবেলছৰ নাম শুনিছে না স্যার নাই শুনা এই হিটলাৰৰ যিজন মেইন মিডিয়া মেনেজাৰ আছিল আজিৰ ভাষাত মিডিয়া মেনেজাৰ হ'ব সেই সময়ত মানে চিফ প্ৰপাগেণ্ডিষ্ট গোবেলছ সো তেওঁ এটা কথা কৈছিল যে মিছা কথাটো যদি 100 বাৰ কৈ দিয়ে তেতিয়ালে সঁচা কথা হৈছে so that is the challenge for today's media also because any issue to your reporting so how you report how mainstream media reports something and inform public in a manner that can shape public opinion and that can actually create the broad consensus even for a lie because people are not willing to check এতিয়া in fact it is a মানে আচৰিত লাগে আমাৰ আগৰ সময়তটো আজি বা 20 বছৰ আগত পসিবল নাছিল মিডিয়াই যেটো কৈছে এটো সঁচা বুলি মানিবই লাগিব কিন্তু এতিয়াও যে মানুহ হেতু মাইন্ডসেটতে আছে যেটো আমি কিছুমান বস্তু যেটো আমাক আচৰিত লাগে আমি অকন চেক কৰিবওতো পাৰো ন ইন্টাৰনেট আছে গুগল আছে উইকিপিডিয়া আছে কিবা আছে মাল্টিপল পাঁচটামান সোর্স চেক কৰিলে ঠিকে আছে মানে ঠিকে আছে ন এনেকুৱাটো কেটা বস্তু থাকে মেজৰ বস্তুটো নাথাকে ন সো আজি যদি কোনোবাই কৈছে যে এই বস্তুটো কিবা এটা ইস্যু হৈছে then we should check but hardly মানে the point is people are inherently lazy they do not want to think they don't want to do এটো মানে this is a Indian psyche basically বহি বহি খাব লাগে নকৰাকে খাব লাগে and that impacts our whole society that is a আমি কিয় কষ্ট কৰিছো যাতে এদিন আমি বহি বহি একো নকৰাকে খাব পাৰো হেতুটো that is a principle that drives us না so সেই বস্তুটোৰে এডভান্টেজ লয় মিডিয়াই বা কোনোবা হেনেকুৱা মানুহে
আৰু সোশ্যাল মিডিয়াটো এইটো প্ৰবলেম আছে সোশ্যাল মিডিয়াটো কি হয় সোশ্যাল মিডিয়াত কেনেকুৱাকে হয় বস্তুটো there is something called echo chamber and there is something called filter bubble in social media আমি যেটো কৈছো সেই ৰিলেটেড বস্তু আহি থাকে না আমি যেটো সার্চ কৰো হেটো ৰিলেটেড আহি থাকে না it's like we are hearing our own echo so hardly মানে plural ideas বিলাক নাহি algorithm is such in social media that মানে তাৰ পিছত আমাৰ কনসেন্ট টো লবলৈ ইজি হৈছে So this is the second important challenge with respect to media. The fact that propaganda is a big issue. Then third issue with respect to media is political biasness, or what we call as patronage. Politician media house own kore. So এবিলাক আমি কংগ্ৰেছৰ টাইমতো দেখিছিলো এবিলাক বস্তু ইউপিএ 2 টাইমত আপোনালোকে তো সৰু সৰু আছিল চাগে ৰাডিয়া টেপছৰ কথা শুনিছিল নে নাই নাজানো দিস ফেমাস ৰাডিয়া টেপছ সো তাতে মানে কি হৈছিল এটো এটা ৰাডিয়া টেপছ মানে এটো ফোন কল টেপ ৰেকৰ্ডিং সো তাতে এটো দেখাইছিল যে কিছুমান প্ৰমিনেন্ট জাৰ্নালিষ্টে মিনিষ্টাৰৰ লগত মানে লবি কৰিছিল ফেভাৰিং সাৰ্টেন ইন্ডাষ্ট্ৰিয়ালিষ্ট So সেই বস্তুটোৱে মানে আলটিমেটলি ধৰক নিউজ বিলাকো শেপ কৰিছিল হেনেকে so এই বস্তুবিলাক where your journalist act as a broker that impacts the quality of news so lobbying by journalists lobbying by business houses আগতে আপোনালোকে চাব আজিকালিতো নাচাওঁৱে আমি আই থিংক আপোনালোকেও নাচাই চাগে এইবিলাক যে ডিবেট বিলাকত কিছুমান মানুহ প্ৰমিনেন্টলি আহি থাকে যেনেকে এই সুহেল সেঠ বোলা মানুহটো এইবিলাক লবিষ্ট হয় they are power brokers in a way so সিহঁতি মানে নিজকে দেখাই থাকে মিডিয়াত যাতে মানে okay I am an important person তাৰপিছত সিহঁতি they do the lobbying ইমান বেয়া পাওঁ এই সুহেল সেঠ বোলা মানুহটো নহয় মই দেখিলে খংতে একদম ফালতু ফালতু কথা কয় হেনন কি কৈছে হেনন মই কিবা এটা ইউটিউব ভিডিও চাই আছো because he self help book লিখে ন কি কৈ আছে যে পৃথিৱীত যিমান ধনী মানুহ আছে সব মানুহ কেনেকে মিসগাইড কৰে আৰু হেতু যদি ক্লাস 10 ৰ ল'ৰা ছোৱালী এটা শুনে কেনেকুৱা হ'ব যে কি কৈ আছে যে আমাৰ যিমান পৃথিৱীত ধনী মানুহ আছে যিমান মানে টপ এন্টাৰপ্ৰেনিয়ৰ্স আছে what distinguishes them is that they read 50 books per year এটা সবেইটো শুনিবলৈ বেছ ভাল কথাই কৈছে চাগে 50 books per year পঢ়ে তাৰ মানে তো পঢ়া কথা কৈছে ভাল মানুহে হ'ব এটো কথা কোৱাৰ পিছত তাৰপিছত কৈছে do you know what they read they do not read fiction books they read self help books এতিয়া মোৰ কোৱেশ্চন হলতেন এটো যে কি ফিকশনৰ পৰা মানুহে নিকিকে নেকি so how can you just promote one genre এটো তো শুদ্ধই নহয় ন কথাটো just because you are writing in the genre you cannot promote things like that because it can impact people like anything especially youth যেখিনি মানুহ gullible youth থাকে ন এটা ভাবে যে আরে ফিকশন কাম নাই সেলফ হেল্প বুকে পঢ়িব লাগে আরে এটো নহয় আপুনি যদি এভৰি ইয়াৰ আপুনি বিল গেটছৰ বুক ৰেকমেন্ডেশন থাকে চাই দেখা পাব 2-3খন ফিকশনে থাকে সো হেবিলাক ভেৰিফাই কৰিব লাগে ন কথাবিলাক আমিতো এতিয়া বস্তুবিলাক দেখি গম পাওঁ কথা এটা ক'লে গম পাওঁ যে ওকে এই এটো মিছা কথা কৈছে এই তাৰ ইন্টেনশনত কৈছে কিন্তু এই বস্তুটো মই নিজে যদি মই নিজকে 20 বছৰ আগত চালু হয় এটো কিজানি মই ইনফ্লুয়েন্স হ'ব নহয় প্ৰথম কাৰণ ষ্টাৰ্টিংতে হেতি এনেকে কয় যে মানে ইম্প্যাক্ট কৰিব আৰু আপোনাক সাকতা কৈ দিছে লাগিব so এই বস্তুবিলাক মানে you don't know what is news and what is views এটা problem হয় তাৰপিছত 4 নম্বৰ problem to the idea of paid news do you know what is paid news what is paid news প্ৰমোশনাল ভিডিঅ'ছবোৰ যে থাকে সেইবোৰ নেকি স্যাৰ এটোটো প্ৰমোশনাল ভিডিঅ'জে হৈ গ'ল ন এটোটো বেয়া নহয় আমাৰ দেখোন হিন্দু পেপাৰখনতো গোটেই আজিকালি ইণ্ডিয়ান এক্সপ্ৰেছ হিন্দুতটো ইউপিএসসি টপাৰ কিটাই আছে দেখোন সবতে একেদিনৰ সো
পেইড নিউজটোতো সেই হিচাপতো সেইটোতো ঠিকেই তেতিয়াহ'লে সেইবিলাকতো পেইড নিউজ নহয় তেতিয়া কি হয় কোনোবাই ক'ব পাৰিব নিউজ মেনিপুলেট কৰি দিয়া মানে পইচা লৈ পিনে হৈছে বাট সেইটো অকণ বেছি ক্ৰুড হৈছে মানে নিউজ মেনিপুলেট কৰি দিয়া পইচা লৈ পেলাই মানে সেইটোতো দালালি কৰে আমাৰ জাৰ্নেলিষ্ট বিলাকে আজিকালি জাৰ্নেলিষ্ট বিলাকে থানাত প্ৰত্যেক থানাতে জাৰ্নেলিষ্ট 2-3টা থাকেই এনিটাইম যিকোনো কেছ হ'ব দে উইল ট্ৰাই টু টেক সাম মানি বাৰ্গেন উইথ দ্য ভিক্টিম এজ ৱেল এজ দ্য একিউজড স্যাৰ আৰু কি হয় জানে আমাৰ মানে পেহীহঁতৰ পানীৰ ফেক্টৰী আছে দেই তো এই ইয়াৰে জাৰ্নেলিষ্ট বিলাকে মানে কয় যে মানে পইচা দিব লাগে তাহাঁতক নহলে বদনাম কৰি দিব বুলি পানীত কিবা ওলাইছে কিবা হেৰি সাংঘাতিক বা চাও ইহঁতে কি এইবিলাক মানে হে চিটিজেন জাৰ্নেলিষ্টে হয় এইবিলাক মিডিয়া এথিক্সৰ নামত একো নাই সঁচাকে ছাৰ মোৰতো বহুত বঢ়িয়া এতিয়া এক্সপেৰিয়েন্স আপুনি চাব জাৰ্নেলিষ্ট যে লগত হা মই যে কিমান পাইছো মানে এমজি নৰেগা IOI ঘৰৰ নামত যে তাহাঁতৰ মানে কমিশ্যন পাৰ্চেন্টেজ থাকে ইটছ টেৰিবল মানে ৰুৰেল ছেক্টৰত ইমান টকা পইচা মানে মিনিষ্টাৰতকে বেছি সম্পত্তি বহুত সাংঘাতিক ছাৰ মই সঁচাই কৈছো এই NGOৰ মানুহ কিছুমান দেখিছো জাৰ্নেলিষ্ট কিছুমান দেখিছো আনএকাউণ্টেড পইচা ইমানেই বেছি আছে মানে এই টাইপৰ দালালি কৰি মানুহক দম দি মানুহক ভয় খুৱাই মানে গুণ্ডাৰ বাহিৰে একো নহয় এইবিলাক ডকাইত ছাৰ গুণ্ডাও নহয় ডকাইত এইবিলাক সঁচাকে দেই কেনেকুৱা এখন দুনিয়াত আছো নহয় আমি ফাল্টু একদম খালি ব্লেকমেইলিং ছাৰ খালি পেইড নিউজ মানে exactly so paid news মানে actually the correct definition is advertisement disguised as news actually সেইটো advertisement হয় কিন্তু it will be disguised as a news যে কোনোবা এজন পলিটিচিয়ানে দিলে আৰু কোনোবা এজন পলিটিচিয়ানৰ কিবা এটা কাম মানে এপ্ৰিচিয়েট কৰিছে সেইটো আপোনাৰ এনেকুৱা লাগিব এখন পেপাৰে এনেই নিউজ এটাই দিছে এইটো নিউজ ৰিপৰ্ট এটাই দিছে বা আৰ্টিকেল এটাই দিছে বাট সেইটোত যদি ক'তো একো দিয়া নাই তলত যে দিছ ইজ এ পেইড কণ্টেণ্ট বা দিছ ইজ হেৰি বুলি দিয়া নাই জাষ্ট মানে আপোনাৰ এনেকুৱা লাগিব আৰু এইটো নিউজ হয় পেপাৰত আহিছে এইটো নিউজ হয় ভাল মানুহ ভাল কথা ৰিপৰ্ট এটা দিছে চ' ডেট ইজ পেইড নিউজ যে ৱেৰ ইউ আৰ একচুৱেলি গিভিং এন এডভাৰটাইজমেণ্ট বাট ইট ইজ ডিছগাইজ এজ নিউজ চ' মানে it's like it's a favorable content for the pages so it appears as a news but actually it is an advertisement so it is you can say it is not tagged as an ad hisabe tag hoy na thake so what does it do it deceives the reader আমি এতিয়া কিছুমান আমি দেখো না ডাঙৰ মানে ইউনিভাৰ্চিটিৰ কিছুমান ৰাইট আপ কিছুমান দেখো পেপাৰত কিন্তু তলত লিখা থাকে এড সেইটো কাৰণে নপঢ়োৱে গুচি যাওঁ কিন্তু যদি আপুনি ভাবকচোন ফ্ৰণ্ট পেজত একদম ধুনীয়াকে উইথ বাইলাইন উইথ মানে হেডিং এনেকে আহিছে আমি ভাবিম এইটো নিউজ বুলিয়ে পঢ়িম ন ফৰ এক্সাম্পল দিল্লীত বোলে কিবা স্কুলৰ হেৰি হিচাপে হাউ স্কুলছ ইন দিল্লী আৰ পাৰফৰ্মিং সেইটো লৈ পেলাই যদি এনেকে আহি যায় বোলে মানে স্কুলছ বিলাক বহুত ভাল কৰিছে so that will be a praise for the Delhi government বা that party ruling there so that can be in fact a paid news কোনে জানে এইটো পেপাৰ ৰিপৰ্ট নকৰিব পাৰে so what is the problem with it problem is that it is against the idea of objective journalism it is against obviously media ethics মতে যেটো হ'ব লাগে ন যে balance reporting utility এইবিলাক sensationalize কৰিব নালাগে এই বস্তুটো totally against ন আৰু it is you can say হেডিৰ কাৰণেও মানে it's গভৰ্ণমেন্টৰ কাৰণেও লছ হয় because it violates tax laws না because এটোৰ পৰা যেটো পইচা আহে এটো সব ব্ল্যাক মানি because এই পইচাটো নিউজ মিডিয়াটো নেদেখায় ন এটো যে সিহঁতৰ ৰেভিনিউ বুলি এনেটো এড বিলাক আপুনি মই এড দিলেতো এটো সিহঁতি ৰেভিনিউ বুলি দেখাব লাগিব ৰিসিভ দিব কিন্তু এটোটো ৰিসিভ নিদিয়াকে সিহঁতি নিউজ বুলি দেখাই দিব ন এই পইচাটো যেটো আহিলে এটো টোটালি ব্ল্যাক মানি হৈ গ'ল similarly for the politician or for that political party তেওঁলোকৰটো ইলেক্টৰেল এক্সপেন্সটো এটো দেখাব নালাগে ন
So it is both violative of the tax laws as well as of the electoral laws. Electoral laws violate kore or tax laws violate kore. Social media influencers. Paid content, interviews, paid interviews, paid reviews. YouTuber is even review. Maximum to paid reviews. Amazon. So it will car also ordinary manhor because you feel that it is a genuine thing, but it is not a genuine thing, it's a paid thing. So that is why the problem arises. Paid media to mazote to lobila bahut etia to bar sob paid media type e lage. News na lage sob bostu paid media type e lage. Yeah, no, cock. Sir, কেতিয়াবা কিছুমান চেনেলত স্যার ধৰি লওক দ্য প্ৰিণ্টত আপোনাক তেওঁলোকে আপিল কৰি থাকে ফৰ ছাবস্ক্ৰিপশ্যন এটোত স্যাৰ তো এটোতো চাগে পেইড নিউজত নাহে because they are deliberately asking for আমি নিউজপেপাৰ বিল দিয়া নিচিনা হেতু তেওঁলোকেতো এটো কথাই কয় ন যে সাবস্ক্ৰাইব কৰিলে তেওঁলোকৰ ৰেভিনিউ নিড টু ফুলফিল হ'ব তেওঁলোকৰ যেটো ওয়াৰ্কিং এক্সপেন্সেস বা যিবিলাক লাগে ৰাইট স্যাৰ ওকে So hetu mane hetu paid media no paid media to etu apuni eta simple kotha apuni eta ad dibo bisarise kintu eta apuni hetu apnar kharos hisabe dekhao bisar nai ba apuni ad dile to manhe ebozare etu ad mon opohu paper ta amar ad eta ahile kune ad pohe no pohe no sir kintu moi jodi ad to news hisabe ditu tetia to pohibo pare no manhe besi manhe yes sir hetu kotha right the fifth issue with media. What is the fifth issue with media? What we call as sensationalization. Or it was another name ki ase yellow journalism. Hunise nai? Have you heard this term? Yellow journalism. Ekdom mane eye-catching headline. Bostubila ekdom exaggerate kori. Iman manu mori gol. Iman toka luti dile. Iman lakh koti toka loss hoy gol. In fact, this is a phenomena that has been used by many prominent newspapers also to increase its subscription. Into yellow journalism, mane kene ko aro. Our last ugly face we saw during the death of Sushant Singh Rajput. It was purely yellow journalism. ঠিক আছে so that is a problem then aru ki ase ana তাৰপিছত আমি ক'ব পাৰো এটো হয় যে trial by media trial it influences the investigation becomes কিবা এটা বস্তু media trial কৰি থাকে তাৰপিছত hate speech become speech which can actually promote in society. For example, Charlie Hebdo is a newspaper France as a prophet or episode. There was this murder of the teacher
was referring to caricature. শুনিছিল নে ফ্ৰান্সৰ নিউজ পেপাৰ এখন? Yes, sir. Parisot murder হৈছিল নেকি? So there is again মানে freedom of speech নামত you cannot go on taking too much liberty and create certain or কিছুমান societal cleavages থাকে সেইবিলাক বেছি এক্সপ্লোৰ হেৰি কৰি লাভ নাই। তাৰপিছত again this is এতিয়া আমি জেনেৰিক পইণ্ট কিছুমানলৈ আহোঁ। There is gender bias in media. Not too many, or you can say total absence of women in high position in media. Hardly do we see women in high position. তাৰপিছত আমি ক'ব পাৰোঁ corruption, obviously corruption চবতে আছে। তাৰপিছত আমাৰ এটা again মানে যিটো ভিউৱাৰশ্বিপ ৰিলেটেড যিটো কয় টিআৰপি ইছ্যু, যে এই যিটো মৃন্ময়ে কৈছিল ন যে কিছুমান মানে টিআৰপিৰ কাৰণে যিবিলাক ডাটা লয় সেইটোত মেনিপুলেশ্যন থাকে জাষ্ট টু শ্ব' ডেট ইউৰ টিআৰপি ইজ ভেৰি হাই, চেম্পল চাইজটো বহুত সৰু ৰাখে আৰু সব মানে ইউনিফৰ্মলি ৰিপ্ৰেজেণ্টেটিভ নহয়। সেইটো মানে টিআৰপি কেনেকে মেজাৰ কৰে জানে নাই? মানুহৰ ঘৰবিলাকত কিবা এটা বক্স ৰখায়, তাৰপিছত কোনটো চেনেল কিমান দেৰি চাইছে সেইটো হিচাপত সেনেকে হয়। তো সেইকেইটা মেনিপুলেট কৰিব পাৰে, এনেকে পাৰ্টিকুলাৰ ঘৰত গৈ অকণমান পইচা দিলে টিআৰপি দেখাই পেলাই এডভাৰটাইজমেণ্ট বিচাৰে ন। আমাৰ নিউজ চেনেলবিলাকৰ ৰেভিনিউ ক'ৰ পৰা আহে? এডভাৰটাইজমেণ্টৰ পৰা আহে। এডভাৰটাইজমেণ্ট ক'ৰ পৰা আহে? ভিউৱাৰশ্বিপৰ পৰা আহে। এডভাৰটাইজাৰ্ছ বিলাকে চাব যে আপোনাৰ চেনেলত মানুহে কিমান চাইছে, সিহঁতে যদি দেখাব পাৰে যে আমাৰ ইমান টিআৰপি আছে, আমাৰ ইমান ভিউৱাৰশ্বিপ আছে, that is where advertisers will be interested. তো এতিয়া মানে আজিকালি কি কৰে যে টিআৰপিৰ কাৰণে চেম্পল চাইজ বঢ়াব লাগে, যিটো ডাইভাৰ্ছ এৰিয়াত হেৰি কৰিব লাগে, এইবিলাক কথা কয়। So এইবিলাক হয়। তাৰ পৰা আমি আৰু এইবিলাক আছে আমাৰ what we call as corporatization of media. Corporatization মানে প্ৰব্লেমটো একো নাই, কৰ্পৰেট হোৱা মানে প্ৰফেচনেলি যদি মিডিয়া মেনেজ হৈছে, কৰ্পৰেশ্যনে চলাইছে, একো বেয়া কথা নহয়। বাট যেতিয়া কৰ্পৰেটে ডাইৰেক্ট কৰা আৰম্ভ কৰিব যে কি নিউজ কভাৰ কৰিব লাগে আৰু কি নালাগে, এতিয়া যদি আজি আদানী or Ambani is controlling certain media houses, so if they direct the media to not report on issues which might harm their business interests, that impacts the media independence. So corporatization hole there is a possibility of lack of media independence. হেতু কাৰণে মানে media subscription লটো দৰকাৰী। আমি as a common people we should subscribe to good media, otherwise they cannot stay independent. কাৰণ এটো নহলে কি হ'ব? They will have to go for funding to corporates and then news will be biased, obviously. আপোনালোকে এটা চেনেল আছে শুনিছেনে আল জাজিৰা বুলি? আল জাজিৰা শুনিছে নাই? শুনিছো স্যাৰ। চাইছে না ৰিপৰ্টিং? have you seen the news channels? আল জাজিৰা চাইছে না? Yes, sir, চাইছো। আল জাজিৰাই যিমান নিউজ কৰে নহয়, মানে আল জাজিৰা ক'ৰ হয়? কোন দেশৰ হয়? কাটাৰ নেকি স্যাৰ? কাটাৰৰ হয়। তো কাটাৰৰ বাহিৰৰ যিমান নিউজ থাকে ন, তেওঁলোকে খুব ধুনীয়া অবজেক্টিভ জাৰ্নেলিজম কৰে, সেইবিলাকত অবজেক্টিভ কভাৰেজ কৰে। তো অবজেক্টিভ জাৰ্নেলিজম কৰে হেৰিয়ে আল জাজিৰাই for any issues outside of Qatar. But সিহঁতৰ যিটো ৰয়েল ফেমিলি কাটাৰৰ বা কাটাৰৰ ইস্যু, যেনেকে ৱৰ্ল্ড কাপৰ সময়ত যিমান মানে আমাৰ ইয়াৰ লেবাৰ্ছ বহুত মৰিছিল ন কাটাৰত, মনত পৰে নে ৱৰ্ল্ড কাপ পাতোতে? চ' সেইবিলাক আকৌ ৰিপৰ্টিং নাই। ত' এইটো এটা মিডিয়া ইণ্ডিপেণ্ডেন্স কিয় নহয়? বিকজ that Al Jazeera is controlled by royal family of Qatar. সেইটো এক্সাম্পল দিব পাৰে কৰ্পৰেটাইজেশ্যনত। হাউ ইটছ ৰিপৰ্টিং মানে অবজেক্টিভ জাৰ্নেলিজম যিটো হ'ব লাগে, সেইটো আমি আল জাজিৰাৰ ক্ষেত্ৰত দেখা পাওঁ ফৰ এনি নিউজ আউটসাইড অফ কাটাৰ। But for any news inside Qatar, we see that their journalism does not stay objective. Example, reporting of deaths during construction of FIFA World Cup stadiums.
তাৰপিছত ফেক নিউজ অবভিয়াছলি ফেক নিউজোটো আহিয়ে থাকে এতিয়াতো ৰিচেণ্টলি নিউজত আছিল ন ফেক নিউজ লৈ পেলাই এইবিলাক কিবা কিবি ভিডিঅ' চাৰ্কুলেট হৈ থাকে তাৰপিছত পিছত হয়তো হেৰি নকৰে তাৰপিছত আজিকালি এইটোতো ইণ্টাৰনেট অহাৰ পৰা ক্লিক বেইট মানে ইউ এগেইন মানে ইউ মানে just to make you click it you put certain content in a manner that appears attractive for the viewer and then they will click it ঠিক আছে so that is how you should address it remember মানে যেটো journalistic freedom কথা কও ন that is not an absolute thing it has to be circumscribed within certain parameters of media ethics কোনবিলাক parameters under journalistic ethics বা journalism থাকিব লাগে এটোত হলে আমি ধৰক কিছুমান আমি to name some তো প্ৰথমটো হ'ব যে the fundamental value that they should abide by is truth and accuracy secondly objectivity third impartiality fourth is serving public interest fifth is independence and 6 নম্বৰতে হৈছে respect for law and universal human values these are ebilak mane amar jibilak mane you can say these are the parameters under which media should perform these are certain you can say values for media and their freedom of media is restricted by what by বুলি কলে আমাৰ এবিলাক আহিব freedom to the extent that it is cohabiting with truth and accuracy it is cohabiting with objectivity that should not be compromised ঠিক আছে clear regulationৰ ক্ষেত্ৰটো আমি কলো যে it should be self regulation to the extent possible এতিয়াটো আমাৰ existing mechanism we have press council of india national broadcasting standards authority আছে so that is how this is enough media related কেটামান টার্ম আছে এটা এনান এগৰাকী এক্ট্ৰেছ আছিল বাৰবাৰা ষ্ট্ৰেইসেণ্ড বুলি শুনিছিল নেকি নামটো বাৰবাৰা ষ্ট্ৰেইসেণ্ড হয় have স্যার you heard about this actress Yes, শুনিছে so তেওঁৰ নামতে এটা হয়, sir. ষ্ট্ৰেইসেণ্ড এফেক্ট বুলি আছে you know ষ্ট্ৰেইসেণ্ড এফেক্ট Special effect no sir. No sir special effect ষ্ট্ৰেইসেণ্ড এফেক্ট মানে হৈছে মানে যেতিয়া আমি কিবা এটা বস্তু সাপ্ৰেস কৰিবলৈ চাও তেতিয়া হলে বস্তুটো বেছিহে স্প্ৰেড হয় কিবা এটা বস্তু সাপ্ৰেস কৰিবলৈ মানে আমি হয়তো বেলেগ ইনফৰমেশন দিলো তেতিয়া হলে মিডিয়া অ্যাটেনশন হৈ গ'ল এটো আমি ক্লাসিক্যালি এই ডকুমেন্টাৰী যে মাজতে যে এই বিবিসি ডকুমেন্টাৰী জেএনইউ ৰিলেটেড যে হৈছিল যে শুনিছিল না নাই এটো বহুত জায়গাত বিকজ গভর্নমেন্ট ট্রাইড টু সাপ্রেস ইট হেনেকে নিলিখিব গভর্নমেন্টৰ এগেইনষ্ট এই বস্তুটো কিন্তু মানে সেই বস্তুটো আমি দেখা পাওঁ বহুত ক্ষেত্ৰত দেখা পাওঁ কিছুমান বস্তু আমি সাপ্রেস কৰিবলৈ চাওঁ দেন বিকামস এ বিগ থিং তো মিডিয়াও এইবিলাক বস্তু গুৰুত্ব দিব লাগে কথাটো the British Broadcasting Corporation
তেওঁলোকে কয় যে মানে the mandate of media is to respect and the মানে respect the coverage that you are doing. It has to hold the people responsible, accountable, accountable ধৰিব লাগে আৰু তাতে যদি কোনোবাই ডিফেমেটৰী কিবা কিবি কৰে সেইবিলাকতো there is a mechanism to hold them accountable. So এইবিলাকত proper guidelines আছে, আমিও সেইবিলাক ফলো কৰিব পাৰো। তাৰপিছত সাজেশনত আমি ক'ব পাৰো মানে how can we make media function better. তো আমাৰ former CEC, former Chief Election Commissioner SY Qureshi, who was also the former member of National যেটো আমাৰ News Broadcasting Standards Authority, National Broadcasting Standards Authority, তাৰ chairman আছিলে, he said that empower NBSA with more statutory power, মানে কি ল পাস কৰিব লাগে যাতে মানে লিগেল মানে লিগেল এম্পাৱাৰমেন্ট হয়। ল এটা পাস কৰি পেলাই যদি এটা ইনষ্টিটিউশনক অথৰিটি দিও, that institution can act more boldly because they know that their rights are enumerated in a piece of legislation. তাৰপিছত he also suggested that Supreme Court appointed monitoring panel should be there to oversee the functioning of NBSA. মনত ৰাখিব এতিয়া আজিও মানে প্ৰিন্ট জাৰ্নালিজমতকে তাতো বহুত ৰাবিশ পাব্লিছ হয়, but broadcast journalism is more problematic because of the impact that it can create. Similarly, movie, cinema, এইবিলাকৰ ইম্পেক্টটো বেছি হয় compared to songs আৰু এইবিলাকতকে। Visual media impact to its psychology, human psychology, like ঠিক আছে, clear? So we are done with media. Media report, I think SSSA আহিলেও I think you can handle it. পাৰিবনে? বাকি তো latest example দি নিজে modify কৰিব, বাকি you have enough content. Sir, মোৰ ডাউট এটা আছিলে। Sir, echo chamber to exactly কি বুজায় বাৰু? Echo chamber মানে কি হয়? এনে practically echo chamber মানে কি হয়? Sir, মোৰ ইমান ভালকে আইডিয়া নাই। মানে ইকো আপোনাৰ ভয়েসটো যে ইকো চেম্বাৰ মানে কি ইকো হোৱা ৰুম এটা থাকে ন ইকো। আপোনাৰ নিজৰ ভয়েসটো আপুনি নিজে শুনে নাই? শুনো স্যার। সো এটো সোশ্যাল মিডিয়াৰ ক্ষেত্ৰত ইকো চেম্বাৰ মানে কি, যেতিয়া আমি কিবা এটা কথা কৈছো যে আজি আপুনি বোলে ইলেকশ্যনৰ ওপৰত সাৰ্চ কৰিছে, বা ইলেকশ্যনৰ ওপৰত এটা ওয়েট আপুনি সাৰ্চ কৰিছে যে ইলেকশ্যন হ'বই নালাগে, তেতিয়া আপুনি কি দেখা পাব? সাডেনলি সোশ্যাল মিডিয়াত কেনেকুৱা হেনেকুৱা ৰিলেটেড নিউজ বিলাক আপোনাৰ ওচৰত আহি থাকিব একে বস্তু। সো মানে দিস ইজ ইউ, দ্য সেম নিউজ উইল কাম ইন ডিফারেন্ট ফর্মস টু ইউ। সো এনেকুৱা হয় যে আপোনাৰ যিবিলাক আইডিয়া কথাটো মানে একেটাকে যে দেখুৱাই থাকে যে যেটো বস্তু চা মানে হেতু ওপৰতে যে বেছিকে আহি থাকে হেতু বস্তু। এক্স্যাক্টলি, মানে ইটস লাইক ইউ আর হিয়ারিং ইউর ওন ভয়েস এগেইন এন্ড এগেইন। এটো কাৰণে এটো ইকো চেম্বাৰ বুলি কয়। স্যার এতিয়া বুজিলো। ঠিক আছে, আৰু হেতুকে ফিল্টাৰ বাবল বুলিও কয়। ইটস লাইক ইউ আর ইন এ বাবল। সেই বাবলটোৰ ভিতৰতে আপুনি থাকে। মানে সোশ্যাল মিডিয়া যদিও বহুত ভাষ্ট হয়, কিন্তু আমি সবেই মানে কিছুমান পাৰ্টিকুলাৰ হেৰিহে জেগাতহে আমি নিজকে ৰাখো। আমি মাল্টিপল প্লেসেছত থাকিব নোৱাৰো সোশ্যাল মিডিয়াত। আমি হয়তো এটা বস্তু এক্সিট কৰিব লাগিব ইটো আইডিয়া এটা থাকিবলৈ হ'লে। মানে প্যাৰেলালি মাল্টিপল ভিউজ, অপোজিট ভিউজ হোল্ড কৰা ষ্টেচন নাই সোশ্যাল মিডিয়াত। মানে ইটস টোটালি পোলাৰাইজড মিডিয়াম। কয় যে কিবা এটা বস্তু পোলাৰাইজ মানে কি? Polarized হৈ থকা মানে কি? What do you mean when something is considered polarized? Sir, one-sided view? Yeah, one-sided view by আপুনি যি কোনো পজিশনতে আপুনি মাল্টিপল ভিউ ল'ব নোৱাৰে।
আপুনি এটা পোলত থাকিব লাগিব ইদাৰ ইউ হেভ টু বি প্লাছ অৰ মাইনাছ অৰ প্লাছ 0.1 প্লাছ 0.2 মাইনাছ 0.1 মানে যেনেকুৱাই হওক আপোনাৰ আপুনি এটা ভিউত থাকিব লাগিব মানে সিংগল ভিউ মানে সিংগল পোল যেটো আইডিয়াটো মানে নৰ্থ পোল সাউথ পোল আপুনি হয়তো একেলগে নৰ্থ পোলতহে থাকিব পাৰে একেলগে নৰ্থ পোল সাউথ পোলতো থাকিব নোৱাৰে so that is the idea polarize হৈ থকা মানে গোটেই মানে প্ল্যাটফৰ্মটোৱে মানে বিভিন্ন মানে alternate or separate zones কিছুমান ক্ৰিয়েট কৰি ৰাখা it's a divisive that is why it is called considered divisive because two ideas cannot coexist together in social media দেখা পাব গ্ৰুপ বিলাক একে লাইক মাইন্ডেড একে টাইপৰ হা ইনফ্যাক্ট মানে পজিটিভ বস্তু একেলগে কোইনসাইড নকৰে মানে হেতু কাৰণে সোশ্যাল মিডিয়াৰ গ্ৰুপছ বিলাকে হিউম্যান গ্ৰুপছক কেতিয়াও ৰিপ্লেস কৰিব নোৱাৰে কাৰণ হিউম্যানৰ যেটো ডাইভাৰ্সিটি আজি আপোনাৰ মন গল আপুনি কমিউনিষ্ট হৈ থাকিল কাইলে মন গল আপুনি ৰাইট উইং হৈ গল পৰহিলে মন গল আপুনি লিবাৰেল হৈ গল আমি মানুহবিলাক কেনেকুৱা হয় নাই আমিতো যদি আমি অবজেক্টিভলি চাও আমি এটা সময়তো সবে সব হয় based on the circumstance so সেই বস্তুটো সোশ্যাল মিডিয়াত নহয় মানে আপুনি যদি লেফট উইং মিডিয়া গ্ৰুপ এটা থুমালে তে লেফট উইং এই কথা শুনি থাকিব সদায় বা আপোনাৰ অপিনিয়নটো লেফট উইং হৈ থাকিব এটোকে কয় ইকো চেম্বাৰ ঠিক আছে ক্লিয়াৰ ডান yes sir okay আজি because of some laptop to properly more charging hobo para nai let's end it here today we will continue with a new topic tomorrow you study I think this is enough media report aru eku sabologa nai revise korok etor report questions you will I think you will be able to handle it confidence লাগি আছে না বস্তুটো আমি এনেকে পঢ়ি পেলাই আপোনালোকে যে ইউজ কৰিবলৈ একিটা বস্তু আছে সেই বস্তুটো এনেকে ভাবিব পাৰিছে নাই বস্তুটো এটো আমি নোটছ আকাৰত বা কাহানী আকাৰত পঢ়া নাই এটো বস্তুটো আমি অবজেক্টিভলি পঢ়িছো যাতে ওকে এইকিটা বস্তু ইয়াত লগাব পাৰিম এটো বস্তু তাত লগাব পাৰিম এনেকে পঢ়িছো আমি বস্তুটো হল যে আপোনালোকে যেটা কোৱেশ্চন এটা দেখিব যে মিডিয়া ৰিলেটেড থিমত কোৱেশ্চন এটা আহিলে যে আপোনাৰ you know what can be the conclusion you know what can be the introduction you know what both challenges কি থাকিব পাৰে মই সেই এন্ড গোল টু হেতু হয় মোৰ সো মই আপোনালোকক হেতু বস্তুৱে চিন্তা কৰাত বা মানে হেতু আইডিয়াত ৰখাটো বিচাৰিছো মানে অহাটো you need to define okay স্যার লাষ্টৰ কথাখিনি একেবাৰে নুশুনিলো ভইচটো ব্ৰেক হৈ গৈছে